ছাৰবেদসকল ৰাজ্য চৰকাৰৰ অধীনৰ একাংশ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব আৰু যাৰ ফলত একাংশ চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া হ'ব আৰু যাৰ ফলত এক গুৰুত্বপূৰ্ণ বাতৰি যিটো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। আৰু ইয়াত চাব য'ত আমি বিতং বাতৰি লৈ আহিছোঁ, য'ত লিখা আছে অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনা, মাষ্টাৰ ৰোল কৰ্মচাৰীৰ চাকৰিৰ নিয়মীয়াকৰণৰ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ, য'ত কোৱা হৈছে কেৱল প্ৰাৰম্ভিক নিযুক্তি মঞ্জুৰি প্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবেই কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰি। অসম চৰকাৰৰ মাষ্টাৰ ৰোল কৰ্মচাৰী সুখেন্দু ভট্টাচাৰ্য আৰু অন্যান্যই দাখিল কৰা দেৱানী আপিল নম্বৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে প্ৰদান কৰা এটা গুৰুত্বপূৰ্ণ ৰায়দানত এই কথা স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। বিশেষকৈ যেতিয়া চৰকাৰে দশকৰ পাছত দশক ধৰি উক্ত কৰ্মচাৰীসকলৰ সেৱা গ্ৰহণ কৰি আহিছে, তেনে ক্ষেত্ৰত এই অজুহাত গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিছে ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় খাৰিজ কৰি পঞ্জীয়নভুক্ত মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলৰ সপক্ষে এই ৰায়দান কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে। অসম চৰকাৰৰ বিভিন্ন বিভাগত নিয়োজিত বৃহৎ সংখ্যক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত কেবিনেট নীতিৰ আধাৰত এই ৰায় প্ৰদান কৰা হয়। আবেদনকাৰী কৰ্মচাৰীসকলে এক দশকৰো অধিক সময় ধৰি চৰকাৰী বিভাগসমূহত নিয়মীয়া ধৰণৰ কাৰ্য সম্পাদন কৰি আহিছিল। উল্লেখ্য, পূৰ্ব অসম চৰকাৰে এটা কেবিনেট নীতিৰ জৰিয়তে অনুৰূপ অৱস্থাত থকা প্ৰায় 30,000 কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিছিল, কিন্তু এই আবেদনকাৰীসকলক সেই সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। আদালতে পৰ্যবেক্ষণ কৰি কয় যে প্ৰাৰম্ভিক নিযুক্তি প্ৰক্ৰিয়া অনুসৰি মঞ্জুৰি প্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবেই আবেদনকাৰীসকলক নিয়মীয়াকৰণ কৰিব নোৱাৰি বুলি ৰাজ্য চৰকাৰে কৰা যুক্তি আমি গ্ৰহণ কৰিবলৈ সমৰ্থ। ৰাজ্য চৰকাৰে 1993 চনৰ 1 এপ্ৰিলৰ পূৰ্বেই আবেদনকাৰীসকলক কামত নিয়োজিত কৰিছিল আৰু দশক দশক ধৰি তেওঁলোকৰ সেৱা ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰি আহিছে। তদুপৰি চৰকাৰে নিজেই এটা কেবিনেট নীতি প্ৰস্তুত কৰি প্ৰায় 30,000 অনুৰূপ কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিছে। গতিকে এতিয়া উমা দেৱী গোচৰৰ ৰায়ৰ এক সংকীৰ্ণ বা কাৰিকৰী ব্যাখ্যাৰ আশ্ৰয় লৈ চৰকাৰে এই আবেদনকাৰীসকলক বাদ দিব নোৱাৰে। বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে মাষ্টাৰ ৰোলত কৰ্মচাৰী নিযুক্তি দিয়াটো ৰাজ্য চৰকাৰৰ এক দীৰ্ঘদিনীয়া ব্যৱস্থাত পৰিণত হৈছে। এই কৰ্মচাৰীসকলক কোনো সাময়িক বা ঋতুভিত্তিক কামৰ বাবে নিয়োগ কৰা হোৱা নাছিল, বৰঞ্চ তেওঁলোকে দশক ধৰি নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ স্থিতিক সমালোচনা কৰি উচ্চতম ন্যায়ালয়ে কয় যে যেতিয়া এক শ্ৰেণীৰ কৰ্মচাৰীক কোনো সুবিধা প্ৰদান কৰা হয়, তেতিয়া অনুৰূপ পৰিস্থিতিত থকা আন এচাম কৰ্মচাৰীক সেই একেই সুবিধাৰ পৰা স্বৈৰাচাৰীভাৱে বঞ্চিত কৰিব নোৱাৰি। এনে কাৰ্যই সংবিধানৰ 14 নং অনুচ্ছেদৰ সমতাৰ অধিকাৰ উলংঘন কৰে। এই সন্দৰ্ভত ন্যায়ালয়ে জাগ্ৰ বানাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰৰ পূৰ্বৰ ৰায়ৰ প্ৰসংগ উল্লেখ কৰে, য'ত কোৱা হৈছে যে কৰ্মচাৰীসকলক বছৰৰ পাছত বছৰ ধৰি অস্থায়ী আখ্যা দি তেওঁলোকৰ পৰা নিয়মীয়া কাম আদায় কৰা প্ৰথাটো ন্যায়পালিকাই সদায় গৰিহণা দি আহিছে। উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়ৰ জৰিয়তে সুখেন্দু ভট্টাচাৰ্য আৰু অন্যান্য বানাম অসম ৰাজ্য আৰু অন্যান্য গোচৰৰ আবেদনসমূহ গ্ৰহণ কৰি কৰ্মচাৰীসকলৰ সপক্ষে ৰায় দিয়ে আৰু সেয়েহে অসম চৰকাৰৰ অধীনৰ সকলো ধৰণৰ যি মাষ্টাৰ ৰোল কৰ্মচাৰী আছে তেখেতসকলৰ চাকৰি অচিৰেই নিয়মীয়া হ'ব আৰু নিয়মীয়া হ'লে তেখেতসকলে নিয়মীয়া হাৰে যি দৰমহা লাভ কৰিব, তেনে ক্ষেত্ৰত পূৰ্বৰ যি তেওঁলোকৰ টকাতকৈ তেওঁলোকৰ নিয়মীয়া হাৰে দৰমহা বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আনহাতে অসমৰ কৰ্মচাৰী পেঞ্চনৰ প্ৰতি লক্ষ্য বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব। ধন্যবাদ। জয় অসম।